নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ চৰকাৰী জব চেনেলটিলৈকে। আপুনি যদি প্ৰথম মোৰ চেনেলটি ভিজিট কৰিছে তেন্তে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটি দবাই দিয়ক। বন্ধুসকল, পোষ্ট ওলাইছে নৰ্থাৰ্ণ কোলফিল্ড লিমিটেড। চাওঁ আহক সবিশেষ। এইটো হ'ল নটিফিকেশ্যন। নৰ্থাৰ্ণ কোলফিল্ডছ লিমিটেডৰ পৰা আউট হৈছে NCL। ইয়াতে আপোনাৰ ৰেফাৰেঞ্চ NCL হেডকোৱাৰ্টাৰ PD মেন পাৱাৰ এনেকৈ আপোনাৰ এইটো দি থৈ দিছে ইয়াতে। এমপ্লয়মেণ্ট নটিফিকেশ্যন ডেটেড 10 জুলাই 2020। এতিয়া আমি আহিছোঁ ফাৰ্ষ্ট অফ অল কোৱালিফিকেশ্যন। কোৱালিফিকেশ্যন আপোনাৰ পোষ্ট নেম এছিষ্টেণ্ট ফৰমেন ইলেক্ট্ৰনিক্সৰ কাৰণে, এইটো গ্ৰেড C পোষ্ট হয়। এছিষ্টেণ্ট ফৰমেনৰ কাৰণে বিচাৰিছে মেট্ৰিকুলেশ্যন অৰ্থাৎ HSLC পাছ, লগতে ডিপ্ল'মা অৰ ৰিলেভেণ্ট এণ্ড হায়াৰ কোৱালিফিকেশ্যন মিনিমাম 3 years কোৰ্চ ইন ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, অৰ্থাৎ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত ডিপ্ল'মা থাকিব লাগিব মিনিমাম 3 years। ইয়াৰ উপৰি BTech BE হোল্ডাৰেও এপ্লাই কৰিব পাৰিব, কিন্তু ব্ৰাঞ্চ হ'ব লাগিব ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং। নেক্সট পোষ্টত আহিছে আপোনাৰ এছিষ্টেণ্ট ফৰমেন মেকানিকেল, অৰ্থাৎ এইটোত আপোনাৰ বিচাৰিছে এলিজিবিলিটি মেট্ৰিকুলেশ্যন, লগতে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ মিনিমাম 3 yearsৰ ডিপ্ল'মা থাকিব লাগিব। নেক্সট আহিছোঁ আমি টেকনিচিয়ান পোষ্টবিলাকলৈ। ইয়াতে টেকনিচিয়ান ফিটাৰ ট্ৰেইনি কেটেগৰী 3, ইয়াতে বিচাৰিছে মেট্ৰিকুলেশ্যন, লগতে 2 yearsৰ ITI ফিটাৰ চাৰ্টিফিকেট থাকিব লাগিব, আৰু মিনিমাম 1 year এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যুড বাই NCVT SCVT আণ্ডাৰ দ্য এপ্ৰেণ্টিছেছ এক্ট 1961। নেক্সট আপোনাৰ আহিছে টেকনিচিয়ান ইলেক্ট্ৰিচিয়ান, ইয়াতে মেট্ৰিকুলেশ্যন, লগতে ITI 2 years ইলেক্ট্ৰিচিয়ানৰ ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। নেক্সট টেকনিচিয়ান টাৰ্ণাৰ, ইয়াতে মেট্ৰিকুলেশ্যন লাগিব, লগতে ITI 2 years লাগিব, টাৰ্ণাৰ ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। টেকনিচিয়ান মেকানিষ্টত ছেম হয়, মেট্ৰিকুলেশ্যন লগতে ITI 2 yearsৰ মেকানিষ্ট ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। টেকনিচিয়ান ৱেল্ডাৰ, ইয়াতো ছেম হয়, মেট্ৰিকুলেশ্যন লগতে ITI ৱেল্ডাৰৰ ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। ইয়াতে দিছে এটা ক্লেৰিফিকেশ্যন দিছে যে এছিষ্টেণ্ট ফৰমেন ইলেক্ট্ৰনিক্সৰ কাৰণে ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং লাগিব, নাইবা ইঞ্জিনিয়াৰিং ডিগ্ৰী থকাসকলৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন নাইবা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ব্ৰাঞ্চ হ'ব লাগিব, বাকী বেলেগ ব্ৰাঞ্চ একচেপ্ট নকৰে। এছিষ্টেণ্ট ফৰমেনৰ কাৰণে মেকানিকেলৰ কাৰণে অনলি মেকানিকেল ইঞ্জিনিয়াৰিং লাগিব ডিপ্ল'মা হোল্ডাৰ, আৰু BTech এণ্ড BE হোল্ডাৰৰ কাৰণেও মেকানিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চটোৱেই লাগিব, বাকী বেলেগ একো ব্ৰাঞ্চ একচেপ্ট নকৰে। ডিটেইলছ অফ ভেকেঞ্চি ইয়াতে আপুনি চাব পাৰে। এছিষ্টেণ্ট ফৰমেন ইলেক্ট্ৰনিক্সৰ কাৰণে আনৰিজাৰ্ভ 4, SC 1, ST 1, OBC 1, টোটেল 7 পোষ্ট। এছিষ্টেণ্ট ফৰমেন মেকানিকেলৰ কাৰণে আপোনাৰ এক্সকেভেশ্যনৰ কাৰণে আছে 47, ইলেক্ট্ৰিকেল এণ্ড মেকানিকেলৰ কাৰণে আছে 25, তেনেকৈ ডিটেইলছ আপুনি চাব পাৰে। টেকনিচিয়ান ফিটাৰৰ কাৰণে আছে 125, 24 ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল। টেকনিচিয়ান ইলেক্ট্ৰিকেল ট্ৰেইনি ইয়াতে আপোনাৰ আছে 33, ইলেক্ট্ৰিকেল মেকানিকেলৰ কাৰণে আছে 141। এনেকৈ গোটেইখিনি আপুনি মোৰ ভিডিঅ'টো প'ষ্ট কৰিও চাব পাৰিব। এতিয়া আহিছোঁ আমি এজ লিমিট। এজ লিমিট আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে মিনিমাম 18 years আৰু মেক্সিমাম 30 years হ'ব লাগিব। ইয়াতে ক্ৰুচিয়েল ডেটটো দিছে 25 আগষ্ট 2020। 25 আগষ্টৰ ভিতৰত 30তকৈ বেছি হ'ব নোৱাৰিব আৰু 18তকৈ কম হ'ব নোৱাৰিব। SC STৰ কাৰণে 5 years ৰিলেক্সেশ্যন আছে, OBCৰ কাৰণে 3 years, PWBDৰ কাৰণে 10 years, PWBD OBCৰ কাৰণে 13 years, PWBD SC STৰ কাৰণে আছে 15 years, এক্স ছাৰ্ভিচমেনৰ কাৰণে actual period of service
ৰেণ্ডাৰ্ড ইন ডিফাৰেণ্ট ছাৰ্ভিচ প্লাছ 3 years দিছে। এতিয়া আমি আহিছোঁ ফি ষ্ট্ৰাকচাৰ এপ্লিকেশ্যন ফিজ ইয়াতে আনৰিজাৰ্ভ OBC এণ্ড EWS অৰ্থাৎ ইকনমিকেলি উইকাৰ ছেকশ্যন এই তিনিটা কেটেগৰীৰ কাৰণে আপোনাৰ এপ্লিকেশ্যন ফিজ হ'ল 500 বাকী যিমানখিনি কেটেগৰী আছে SC ST PWD ESM ডিপাৰ্টমেণ্টেল কেণ্ডিডেট সকলৰ কাৰণে এপ্লিকেশ্যন ফিজ নালাগে। এতিয়া আমি আহিছোঁ হাউ টু এপ্লাই ইয়াতে আপোনাৰ যিটো লিংক দিয়া আছে মই ডেফিনেটলি এইটো আপোনাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম সেই লিংকত ক্লিক কৰি অহা 20 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন আৰম্ভ হ'ব আৰু অহা 20 তাৰিখৰ পৰা আপোনালোকে অনলাইন কৰিব পাৰিব। ইয়াতে ষ্টেপ দিছে ষ্টেপ 1ত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ষ্টেপ 2ত ফি পে'মেণ্ট অনলাইন পে'মেণ্ট হ'ব ষ্টেপ 3ত আপুনি এপ্লাই কৰিব লাগিব অৰ্থাৎ ফৰ্ম দিব ফৰ্ম ফিল আপ কৰিব লাগিব আৰু ষ্টেপ 4ত আপুনি ফৰ্মখন ছাবমিট কৰি দিব লাগিব। এইখিনি হ'ল প্ৰচিডিউৰ এপ্লিকেশ্যনৰ। এতিয়া আমি আহিছোঁ ইম্পৰ্টেণ্ট ডেট ষ্টাৰ্ট ডেট অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড ফৰ্ম ছাবমিশ্যন 3 আগষ্ট 2020 চৰি মই আগতে এটা ডেট কৈছিলোঁ 20 জুলাই সেইটো মোৰ ভুল হৈছিলে 3 আগষ্ট 2020 অনলাইন ষ্টাৰ্টিং আৰু ক্লজিং হ'ব 25 আগষ্ট 2020 11:45 ৰাতি 11:45 ক্লজিং হ'ব। বাকী যিখিনি টেণ্টেটিভ ডেট এইখিনি এতিয়ালৈ দিয়া নাই এইখিনি অফিচিয়েল ৱেবছাইটত নটিফিকেশ্যন দি দিব। বাকী আৰু যদি আপোনালোকৰ কিবা সুধিব লগা থাকে ইয়াতে দি দিছে ফোন নম্বৰ দি দিছে লেণ্ডলাইন ফোন নম্বৰ দি দিছে ইয়াতে ইমেইল নম্বৰ দি দিছে ইমেইল ID গোটেইখিনি আপোনালোকে কমপ্লেইন যদি কিবা আছে আপুনি যদি কিবা সুধিব লগা আছে সুধিব পাৰিব আৰু যদি আপোনাৰ কিবা বেলেগ প্ৰব্লেমো থাকে আপুনি কমেণ্ট বক্সত জনাই দিব মই নিশ্চয়কৈ যিখিনি পাৰোঁ হেল্প কৰিবলৈ কাৰণে ট্ৰাই কৰিম। গতিকে যদি ভিডিঅ'টোৰ পৰা আপোনালোকে অকণমান হ'লেও সহায় হৈছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধুবৰ্গলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। জয় আই অসম।